দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ আচলপাৰা কানাহাৰা বকো PWD সংযোগী পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক, যাৰ পৰিপ্ৰেক্ষিতত আজি আচলপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰাজ্জাক আৰু GKSA প্ৰেছ ক্লাবৰ সভাপতি আব্দুৰ ৰহিমৰ নেতৃত্বত সচেতন যুৱকসকলে চৰকাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়কৰ ওপৰত ভৰসা নকৰি হাতে কামে লাগি পথটো মেৰামতি কৰি যাতায়াতৰ সুবিধা কৰি দিয়ে। আনকি পথটো আৰু অধিক উন্নয়ন কৰিবলৈ শিল মাটি পেলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। এয়া পথ নে পুখুৰীত ধৰিবই নোৱাৰি। এজাক বৰষুণে পথচোৱা হৈ পৰে, একাঠু পানী আৰু বোকাময়। বিগত কিছুদিনৰ পৰা বৰষুণ পানীত জমা হৈ যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ঢোল বজাই থাকে। এয়া হৈছে উন্নয়নৰ স্বৰূপ হৈছে ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ব্লকৰ অন্তৰ্গত কানহাৰা বকো ৰাস্তাৰ পৰা আপোনাৰ বাগমাৰা গোসাই মাৰ্কেটলৈ কানেক্টেড এইটো PWD ৰাস্তা। এই পথৰ এনেকুৱা জৰাজীৰ্ণ অৱস্থা আপোনালোকে চাইছে। ইয়াত বৃহত্তৰ আচলপাৰা গাঁও পঞ্চায়তৰ জৰচমুলি গাঁও পঞ্চায়তৰ এটা অংশ আৰু মাহাতলী গাঁও পঞ্চায়তৰ এটা অংশ এই ৰাস্তাত চলাচল কৰে জনসাধাৰণে। কিন্তু আজি এনেকুৱা অৱস্থা, এই PWD ডিপাৰ্টমেণ্টৰ যিজন ইঞ্জিনিয়াৰ আছে মীৰ হুছেইন, তেওঁ এদিনো ইয়াতলৈকে নাহিলে খবৰ ল'বৰ কাৰণে। আৰু যিসকল বিভাগীয় দায়িত্বত থকা যিসকল মানুহ আছে কোনেও এতিয়ালৈকে খবৰ লোৱা নাই। কিন্তু গোটেই দিনটো ইয়াত প্ৰত্যেক দিনে 500ৰ পৰা 600 কলেজীয়া স্কুলীয়া ষ্টুডেণ্ট এইটো ৰাস্তাৰে যাতায়াত কৰে। গতিকে ইয়াত আঁঠুলৈকে পানী ইয়াতে হৈ থাকে। গতিকে আমি স্থানীয় যুৱকসকল বিশেষকৈ আমাৰ গৰৈ কিছু পইচা আমি একেলগ কৰি আমি 1 গাড়ী 2 গাড়ীমান আমি জামমাটি আনাৰ কাৰণে আমি অৰ্ডাৰ কৰিছোঁ। অলপ পিছত আমাৰ জামমাটিখিনি পৰিব। তো আমি এইখিনি ৰাইজৰ কাৰণে আমি কৰিছোঁ। আৰু স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, তেখেতে এইখন ৰাস্তাত আহি এবাৰ চাব লাগে। তেখেত সদায় গুৱাহাটীত থাকি কৈ থাকে যে সমষ্টিখন একদম উন্নয়নে একদম ফিৰফিৰাই গৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে সেনেকুৱা কথাই কয়। গতিকে মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ, তেখেতৰ বিভাগীয় মানুহখিনিক এই PWD ৰাস্তাৰ কি অৱস্থা দুৰৱস্থা তেখেতে মানুহ পঠিয়াব লাগে আৰু এই ৰাস্তাটো অচিৰে মেৰামতি কৰি দিব লাগে। ইতিমধ্যে আমি জনামতে ইয়াত যিটো 20% পইচা ৰিপেয়াৰিঙৰ কাৰণে থাকে, সেই পইচাখিনি ঠিকাদাৰজনে কোনো কাম নকৰাকৈ পইচাখিনি উঠাই লৈ গ'ল। মাথো আমাৰ যিটো পিন পইণ্টত এটা তেওঁলোকে চাইনবোৰ্ড লগালে, চাইনবোৰ্ড লগাই গোটেই পইচাখিনি তেওঁলোকে উঠাই লৈ গৈছে। গতিকে এইটোৰ ওপৰতো PWD ডিপাৰ্টমেণ্টৰ ওপৰত আমি অসম চৰকাৰক আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, তাতে এইটো তদন্ত হ'ব লাগে। যিহেতু এইটো ৰাস্তা হৈছে 5 বছৰ হৈছে, কিন্তু 5 বছৰত মেইনটেনেঞ্চ কৰাৰ এটা তেওঁলোকৰ PWD ডিপাৰ্টমেণ্টৰ এটা তেওঁলোকৰ হাতত কিবা পইচা 20% না 50% পইচা এটা ৰাখি থৈ দিয়ে। কিন্তু সেইখিনি পইচাও তেওঁলোকে ৰিপেয়াৰিং নকৰাকৈ গোটেই পইচাখিনি তেওঁলোকে উঠাই লৈ গ'ল। এতিয়া সৰ্বসাধাৰণ ৰাইজ, কলেজীয়া ছাত্ৰ ছাত্ৰী, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এই জমৰ জঠনাত ভুগিব লগা হৈছে। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই।